নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল অৱশেষত তৃতীয়খন এদিনীয়া ভাৰতে জিকিলে ফাইনেল এদিনীয়া বুলি ক'লেও ভুল নহ'ব এইখন আৰু এইখনক লৈ যথেষ্ট টেনশ্যনত আছিলোঁ আমি কাৰণ ছেকেণ্ড এদিনীয়াখন ভাৰতে বৰ মানে নাহাৰিবলগীয়া খেলখন হাৰিছিলে উইকেট ল'ব নোৱাৰা হৈছিলে আমি দেখিবলৈ পাইছিলোঁ আৰু ইমান 359 ৰানৰ টাৰ্গেট দিও হাৰিছিলে তাৰ পাছত কিন্তু আমাৰ মনত অলপ সন্দেহ আছিলে যে একেবাৰে শেষৰখনতো যদি হাৰিবলৈ হয় যদি জিকিব নোৱাৰে শেষৰখন তেতিয়াতো সিৰিজ হাতৰ পৰা যাব সিৰিজটো ইফালে টেষ্ট সিৰিজটো গ'লেই ওডিআই সিৰিজটো যদি হাতৰ পৰা যাবলৈ হয় তেতিয়াতো এটা বেলেগ ধৰণৰ এটো লজ্জাজনক কথা হৈ যায় গতিকে দুটা সিৰিজ যদি বেক টু বেক হাৰে কিন্তু জিকি নহওক আজি জিকিলে আমাৰ ইজ্জতটো বচালে ভাৰতীয় সমৰ্থকসকলৰ ফেনসকলৰ বিশেষকৈ বলিঙো ভাল হৈছে কুলদীপৰ ফালৰ পৰা প্ৰসিদ্ধ কৃষ্ণৰ ফালৰ পৰা প্ৰথমতে বেয়াকৈ মাৰ খাইছিলে যদিও পাছত কামবেক কৰিলে সেইটো ভাল লাগিলে দেখি যে কামবেক হৈছে তেখেতৰ আৰু আমি যদি ক'বলৈ যাওঁ আজি যশস্বী জয়ছলৰ প্ৰথমটো শতৰান এদিনীয়া ক্ৰিকেটৰ ক্ষেত্ৰত ভাৰতৰ জাৰ্চিত গতিকে এদিনীয়া ক্ৰিকেট তেখেতে ইমান খেলাও নাই খেলিবলৈ পোৱাও নাই আৰু আজি প্ৰথমটো শতক আহিছে কেতিয়াবা আহিব লাগিছিলে প্ৰথমটো শতক এদিনীয়াত কিন্তু তেখেতে যেহেতুকে ইমান খেলিবলৈ চান্স পোৱা নাছিলে সেইটো কাৰণে অপেক্ষা কৰিবলগীয়া হ'ল আৰু ইয়াৰ লগে লগে আজি যেহেতুকে 100 মাৰি দিলে এদিনীয়া ফৰ্মেটটোতো গতিকে ইয়াৰ লগে লগে তেখেত তিনিটা ফৰ্মেট ক্ৰিকেটৰ তিনিটা ফৰ্মেট টি20 টেষ্ট আৰু এদিনীয়া তিনিটা ফৰ্মেটত শতৰান কৰা খেলুৱৈসকলৰ লিষ্টত নিজৰ নাম অন্তৰ্ভুক্ত কৰি ল'লে তেখেতে গতিকে নিশ্চিতভাৱে ভাৰতৰ ভৱিষ্যতে আহি থকা ভাল খেলুৱৈৰ ভিতৰত নিৰ্ভৰযোগ্য খেলুৱৈৰ ভিতৰত যশস্বী জয়ছল সদায় থাকিব আৰু বাকী ৰোহিত শৰ্মা আৰু কোহলি ৰকোৱেও ভাল খেলিলে আজি গোটেই খেলখনত দুয়োজনৰ ফালৰ পৰাই অৰ্ধশতকীয় ইনিংছ খেলা আমি দেখিবলৈ পালোঁ আৰু 2027 এদিনীয়া বিশ্বকাপৰ আগত এইবিলাক ভাল লক্ষণ দুয়োজন ফৰ্মত থকাটো বেক টু বেক ভাল খেলি আছে বিৰাট কোহলিয়েতো বেক টু বেক 100 মৰাৰ পাছত আজি আকৌ অৰ্ধশতকো কৰিলে গতিকে ক'বলৈ গ'লে সকলোৰে ফৰ্ম ভাল হৈ আছে কেএল ৰাহুলেও এইটো আমি যদি ক'বলৈ যাওঁ গোটেই সিৰিজটোত ভাল খেলিছিলে এদিনীয়া সিৰিজটোত এদিনীয়াৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ ভালেই আৰু বাকী যদি আপুনি চাবলৈ যায় সেইদিনাখন ঋতুৰাজেও 100 মাৰিছিলে গতিকে বেটাৰসকলৰ ফৰ্ম ধুনীয়া আছে বলাৰসকলে অলপ মেইনটেইন কৰিবলগীয়া আছে কনচিষ্টেঞ্চিটো মেইনটেইন কৰিবলগীয়া আছে বাকী একো নাই ঠিকেই আছে টিমৰ ফালৰ পৰা চাবলৈ গ'লে গতিকে আজি এখন ফাইনেল আছিলে প্ৰথম আজি ভাগ্য ভাল যে ভাৰতে টছটো জিকিলে টছটো যদি হাৰিলেহেঁতেন তেতিয়া হয়তো প্ৰথম বেটিং কৰা হ'লে হয়তো ফলাফল বেলেগো হ'ব পাৰিলেহেঁতেন কিন্তু ভাগ্য ভাল ইম্পৰ্টেণ্ট খেলখনত যে ভাৰতে টছটো জিকিলে সেইটো ভাল কথা হ'ল নতুবা টছটো নিজিকা হ'লে কিন্তু সেইফালে কি হয় সেয়া দেখিলে ইয়াৰ আগৰখনত টছ নিজিকাৰ কাৰণে 359 দিও হাৰিছে গতিকে ভাগ্য ভাল যে আজি টছটো জিকিলে আৰু ডিউ ফেক্টৰটো আহে নিয়ৰ পৰিলে সাধাৰণতে বল পিছলি যায় হাতৰ পৰা বলাৰসকলৰ অসুবিধাৰ সন্মুখীন হয় সেইটোতো থাকে গতিকে এতিয়াতো ঠাণ্ডা দিন সেইটোতো বেছিকৈ থাকিবই নিয়ৰটো গতিকে সেইটো ভাল হ'ল যে টছটো জিকিলে ইম্পৰ্টেণ্ট আৰু মেইন কথাটো কি জানেনে ভাৰতে 20খন এদিনীয়া একেৰাহে টছ জিকা নাই ভাৰতে কোনো অধিনায়কে যিমানখিনি খেল হৈ গ'ল 20খন এদিনীয়া একেৰাহে কিন্তু টছত জিকা নাছিলে অৱশেষত সেইটো যিটো এটা মানে বেয়া চক্ৰ চলি আহি আছিলে টছত হৰা সেইটো আজি ভংগ হ'ল চ' এইটো ভাল লাগিলে গতিকে আজি যদি আপোনালোকে চাই 270 ৰান টাৰ্গেট দিছিলে 270 ৰানত অল উইকেট হৈছিলে দক্ষিণ আফ্ৰিকাৰ টিমটো 47.5 অভাৰত তেওঁলোকৰ বাভুমা তেওঁলোকৰ প্ৰথমতে কুইণ্টন ডেকক তেখেতে 106 ৰান কৰিছিলে 89টা বলত 8টা 4 6টা 6 গতিকে কুইণ্টন ডেককে কিন্তু গোটেই ইনিংছটো চম্ভালিলে তেওঁলোকৰ আজি দেন ৰিকেলটন আজি 0তে গ'ল বাভুমাই 48 অধিনায়ক বাভুমা তেখেতে ইয়াৰ আগৰখনটো 48 কৰিছিলে হয়তো বাকী ব্ৰিটছ কেছ 24 এজনক সোনকালে আউট কৰিলে ভাল হ'ল এজনক সদায় 50-100 মাৰে দেন মাৰ্কৰাম আজি সস্তাত গ'ল 1 ৰান ভাল প্লেয়াৰ সোনকালে আউট হ'ল ভাল প্লেয়াৰকেইটা সোনকালে আউট কৰিলে ব্ৰিটছকে মাৰ্কৰাম তাৰপৰা বেভিছ আজি 29টা বলত 29 কৰি আউট হ'ল ভাগ্য ভাল আছিলে সেইজন চলিলেও বহুত ডাঙৰ ইনিংছ হৈ যায় বাকী ডাঙৰ ৰান হৈ যায় বাকী মাৰ্কো য়ানছেনো আজি নচলিলে সেইজনটো চলিলে কি হয় জানে আপোনালোকে 15টা বলত 17 বছকে আজি 9 ৰান কৰিলে মাহাৰাজে আজি 20 এংগিডি 1 আৰু বাৰ্টমান 3 এনেকুৱা ধৰণৰ স্ক'ৰ আমি দেখিবলৈ পাইছিলোঁ বলিঙৰ ফালৰ পৰা হৰ্ষদীপে 8 অভাৰত 36 ৰান দি এটা ভালে বলিং হৈছিলে হৰ্ষিত ৰাণাই 44 ৰান দি উইকেট নাপালে উইকেট নাই পোৱা আজি হৰ্ষিত ৰাণাই প্ৰসিদ্ধ কৃষ্ণাই 66 ৰান দি 4টা 9 অভাৰ 5টা বল গতিকে প্ৰসিদ্ধ কৃষ্ণাই ভাল উইকেট ল'লে আজি 4টা উইকেট বাকী জাদেজাই এটা 9 অভাৰত 50 ৰান দি বাকী তিলক বৰ্মাই উইকেট নাপালে 3 অভাৰ 29 দি কুলদীপে 10 অভাৰত 41 ৰান দি 4টাকৈ উইকেট দখল কৰিলে বাকী ৰান চেছটো যদি আপোনালোকে কথা ক'বলৈ যায় 61টা বল থাকোঁতে প্ৰাপ্ত কৰিলে 10 অভাৰ বাকী থাকিলে ইণ্ডিয়াই বেটিং কৰিবলৈ 39.5 অভাৰ 271 ৰানৰ যিটো টাৰ্গেট আছিলে প্ৰাপ্ত কৰিলে জয়ছলে 116 নট আউট হৈ উভতিলে 121টা বলত 12টা 4 2টা 6 ৰোহিত শৰ্মাই 75 ৰান 73টা বলত ৰোহিত শৰ্মাই কিন্তু এফালৰ পৰা খেলখন ধৰি থাকিলে আৰু ৰোহিত শৰ্মা আৰু জয়ছলৰ মাজত যথেষ্ট এটা বিশাল পাৰ্টনাৰশ্বিপ হ'ল 155 ৰানৰ গতিকে সেইটোৱেই মানে জয়ৰ সূচক আছিলে এটা উইনিং পাৰ্টনাৰশ্বিপ বুলি ক'ব লাগিব যিহেতুকে তেওঁলোকক আউট কৰিব নোৱাৰিলে চম্ভালি খেলিলে গতিকে ৰোহিত শৰ্মাইতো বহুত ফাইনেল খেলিছে এইখনটো এটা এদিনীয়া সিৰিজৰ ফাইনেল হয় আগতেও কিমান তেনেকুৱা ফাইনেল খেলি থৈছে পাত্তা নাই গতিকে সেইবিলাকৰ অভিজ্ঞতা আছে কেনেকৈ খেলিব লাগে গতিকে গোটেই ইনিংছটো ধৰি ৰাখিলে আজি ৰোহিতে 75 ৰান 73টা বলত বিৰাট কোহলি আহি ফিনিচিংটো দিলে 45টা বলত 65 ধুনীয়া বিৰাট কোহলি আজি অলপ এটেকিং কৰিলে যিহেতুকে উইকেট বহুত বাকী আছিলে পাছত আহিবলগীয়া গতিকে আউট হোৱাৰ কোনো চিন্তাই নাছিলে অভাৰো বহুত আছিলে এইটো কাৰণে পুৰা এটেক দি দিয়া দেখিবলৈ পোৱা গ'ল 45টা বলত 65 6টা মাৰিলে 4 তেখেতে 3টা 6 আমি দেখিবলৈ পালোঁ গতিকে সুন্দৰ লাগিলে বিৰাট কোহলি যিটো ফৰ্ম আৰু যিটো ফিটনেছ তেওঁ দেখুৱাইছে যেনেধৰণে
তেখেতে ৰান লয় ৰান ল'বলৈ যেনেদৰে দৌৰে চিতা বাঘৰ নিচিনাকৈ দৌৰে বিৰাট কোহলি গতিকে সেইটো দেখি এনেকুৱা লাগে যে 2027 ৱৰ্ল্ড কাপটোতো পাছৰ কৰে 2031 বিশ্বকাপলৈকে সহজতে খেলিব পাৰিব ফিটনেছটো মেইনটেইন কৰি তেখেতে যদি নিজে ভাবে বা BCCIও যদি ছাপোৰ্ট কৰে গতিকে মইতো আগতে ভাবিছিলোঁ যে টেষ্টটো এৰিব নালাগিছিলে মাজতে অলপ বেয়া ফেচ আহে বুলিয়ে মানে টেষ্টটো এৰি দিব নালাগিছিলে গতিকে একো নাই এতিয়াতো এদিনীয়াটো কণ্টিনিউ কৰি আছে আমি আশা কৰিছোঁ যে যিমান পাৰে সিমান কণ্টিনিউ কৰক আৰু হয় নহয় বাকী বিৰাট কোহলি ৰোহিত শৰ্মা নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যিমানখিনি অভিজ্ঞতা সম্পন্ন বেটাৰ ইমান বছৰ খেলিছে ইমান যুগ ধৰি খেলিছে সেইটো কাৰণে তেওঁলোকৰ সেইটো ক্ষমতা আছে আৰু ন বাকী ভাল লাগিলে আজি আৰু যে ভাল ইনিংছ দেখিবলৈ পালোঁ তিনিটা ভাল ইনিংছ তিনিজনেই দুজনে অৰ্ধশতক এজনে শতক কৰিছে আৰু জয়ছোৱালৰ মই কথাটোতো ক'লোৱে ভৱিষ্যত আমাৰ ভাৰতৰ ভৱিষ্যত ৰোহিত শৰ্মা গুচি যোৱাৰ পাছততো অপেনাৰ হিচাপে আমি বিৰাট জয়ছোৱালৰ ওপৰত বহুত মানে কান্ধত বহুত ভাৰ পৰি যাব বহুত বিশ্বাস কৰিব লাগিব জয়ছোৱালক আমি কি আৰু মানে ৰোহিত শৰ্মা এতিয়া থাকিলে যিটো আমি বিশ্বাস দৰ্শাম পাছলৈ জয়ছোৱালৰ ক্ষেত্ৰত সেইটো আহি যাব যে জয়ছোৱাল আছে বুলি আমি আশা কৰিব পাৰোঁ তেনেকুৱা কথাবিলাক পাছলৈ আহি যাব কিন্তু সেইটো বস্তু জয়ছোৱালে দেখুৱাইছে গতিকে আৰু তেখেতৰ পাছতো গিল আহি যেতিয়া আহি যায় ৰোহিত শৰ্মাও আছে গিল আহি গ'লে মানে কি হয় কথাটো জয়ছোৱাল বেঞ্চত বহিবলগীয়া হয় এনেকুৱা এটা কথা আহি পৰে গিল যিহেতুকে কেপ্টেইন গতিকে তেখেতৰ শেষ ইনিংছ আছিলে সিফালেতো আপুনি দেখিছে যে গিল ইতিমধ্যে ফিটনেছ টেষ্টটো পাছ কৰি পেলাই আঘাতৰ পাছত তেখেত আহি গৈছে টিমত T20 খেলিব এদিনীয়াটো ইয়াৰ পাছত আহি যাব গতিকে তেনেকুৱা ক্ষেত্ৰত জয়ছোৱাল বেঞ্চত বহিবলগীয়া হ'ব পাৰে সেইটো কাৰণে জয়ছোৱালে এইটো 100 কৰাটো ইম্পৰ্টেণ্ট আছিলে বহুত কিন্তু গুৰুত্বপূৰ্ণ সময়ত তেওঁ 100টো মাৰিলে আৰু এটা কথা BCCIয়ে ভাবি চাব পাৰে যে যদিহে গিলে অপেনিং কৰে বা গিলে তললৈ খেলি চাব পাৰে নেকি গিলক তললৈ খেলাব পাৰে নেকি যদি জয়ছোৱালে অপেনিং কৰে তেনেকুৱা এটা কথা ভাবি চাব পাৰে কাৰণ এতিয়াতো নেক্সট আহি আছে T20 সিৰিজ আৰু T20 টিমটো আপোনালোকে জানে যেটো আপোনাৰ এদিনীয়া টিমটোতকৈও এখাপ ওপৰত আছে T20 টিমটো আমি ৱৰ্ল্ডৰ টপ টিম হয় T20 আৰু ডিফেণ্ডিং চেম্পিয়ন হয় T20 ৱৰ্ল্ড কাপৰ গতিকে 5খন T20 হ'ব গোটেইকেইটা সিৰিজৰ ভিতৰত আটাইতকৈ দীঘলীয়া সিৰিজটো T20 আৰু এইটো T20 সিৰিজৰ সৈতে 2025 চনটো সমাপ্ত কৰিব 2025 বছৰটো সমাপ্ত কৰিব ভাৰতীয় ক্ৰিকেট টিমে সেইটো কাৰণে ক্ৰিকেটাৰসকলৰ লগতে আমি সমগ্ৰ ভাৰতীয় ক্ৰিকেট সমৰ্থকসকলেও বিচাৰোঁ যে এইটো সিৰিজ ভাৰতে জিকক কাৰণ বছৰটো ভালদৰে শেষ হ'ব লাগে মেইন কথাটো সেইটোৱে আমাৰ নিজৰ জীৱনত যি হৈ আছে সেইটো বাদ দিয়ক এই সকলে যেতিয়া ভাল খেলে তেতিয়া আমাৰ মনবিলাক ভাল হৈ থাকে আমি হেপি থাকোঁ সেই বস্তুটো আমাক মানে এটা গিফ্ট লাগে এতিয়া নিউ ইয়েৰ গিফ্ট হিচাপে আমাক এইটো লাগে নিউ ইয়েৰ গিফ্ট দিয়ক আমাক এইখন যেতিয়া এইটো সিৰিজ যেতিয়া জিকিব 5খন সিৰিজৰ 5-0টো কৰিব পাৰিলেতো মজাই আহি যায় হয় না 4-1 হ'ব বুলি আমি আশাবাদী 3-2 4-1 এনেকুৱাটো কিবা এটা হ'বই 5-0 যদি কৰি পেলাই পঠিয়াব পৰা যায় তেতিয়াতো আৰু ধুনীয়া কথা হয় তেওঁলোকেতো টেষ্টত আমাক হৰুৱালে এতিয়াতো T20 এদিনীয়াত আমি জিকিলোঁ T20টো যদি জিকিব পাৰোঁ সেইটো এটা বেলেগ ধৰণৰ কথা হৈ যাব এইটো এটা বেলেগ ধৰণৰ পাৱাৰ দেখুওৱা কথা হৈ যাব ইনো আমি টেষ্ট সিৰিজটো হাৰিও কিন্তু আমি শান্তিত নাই আকৌ বহুত অশান্তিত আছিলোঁ কেইদিনমান কিন্তু যি কি নহওক লাহে আকৌ শান্তি উভতিছে এওঁলোকে ভাল খেলাৰ কাৰণে ওডিআই সিৰিজটোত নেক্সট T20 সিৰিজটোত জানেই আপোনালোকে বুমৰাহ আহি যাব সেইফালে আহি যাব আপোনাৰ হাৰ্দিক পাণ্ডিয়া আহি যাব সিফালে আপোনাৰ কি অভিষেক শৰ্মা আহি যাব গতিকে সূৰ্যকুমাৰ যাদৱ আহি যাব সেইটো এটা বেলেগ এটা সাংঘাতিক টিম সাতটা টিম গতিকে সেইটো ঘূৰোৱাটো বেছি টান গতিকে এদিনীয়া সিৰিজটোতো হাৰিলে এখন হাৰিলে যি হাৰিলে 2-1ত জিকিছে কিন্তু T20 সিৰিজটো কিন্তু আমি 5-0 বা 4-1ত জিকিব বুলি আশাবাদী গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম 9 তাৰিখৰ পৰা T20 সিৰিজ আৰম্ভ হ'ব 8 তাৰিখে আমাৰ যিটো T20 সিৰিজৰ ওপৰত ভিডিঅ' 8 তাৰিখে দিম 6 তাৰিখ আজি গ'ল 7 তাৰিখ মাজত এদিন আছে 8 তাৰিখে আমি ভিডিঅ' দিম তাৰ ওপৰত আৰু বিভিন্ন ভিডিঅ' আহি থাকিব আমাৰ খেলপ্ৰেমী আছাম ইউটিউব চেনেল ছেকেণ্ড চেনেল আমি তাত ফুটবলৰ আলোচনা কৰিছোঁ ফিফা ৱৰ্ল্ড কাপৰ ড্ৰ ওলাই গৈছে ফিফা ৱৰ্ল্ড কাপৰ কোন গ্ৰুপত কোন আছে তাৰ ওপৰত আমি বিশদভাৱে আলোচনা কৰিছোঁ আপোনালোকে চোৱা নাই যদি চাবগৈ পায় 2026 চনত ফিফা ৱৰ্ল্ড কাপো আহি আছে T20 ৱৰ্ল্ড কাপৰ লগতে আপোনালোকে সেইটো চাব বুলি আশা কৰিলোঁ গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব আৰু অলপ হাইপ দি দিব যিমান পাৰে সিমান হাইপ দি দিব হাইপ দি দিলে কি হয় মানে আমাৰ ভিডিঅ'বিলাক ইউটিউবে আগলৈ দি দিয়ে মানে বেছি আগবঢ়ায় তেতিয়ালৈকে ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে